তামুলপুৰত জুবিন অনুৰাগীৰ বিশেষ পদক্ষেপ যুৱ সমাজ লতিবাৰীৰ উদ্যোগত 1000 নাহৰ পুলি ৰোপণ ডুঙাৰগাঁও ঢেকিপুটাত পথৰ দুই কাষে ৰোপণ পুলিখিনি অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি তামুলপুৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো জুবিন অনুৰাগীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে হাতত লৈছে জুবিন গাৰ্গৰ নাহৰ গছ যথেষ্ট প্ৰিয় আছিল গতিকে নাহৰ গছৰ পুলি ৰুইছে জুবিন অনুৰাগীসকলে তামুলপুৰৰ পথৰ দাঁতিত নাহৰৰ পুলি ৰোপণ কৰিছে অনুৰাগীসকলে বেৰাখিনি আমাৰ আমাৰ এই লতিবাৰী ঢেকিপুটা ডোঙাৰগাঁও এই অঞ্চলৰ জুবিন প্ৰেমী বন্ধুসকলে আজি এক মানে ব্যতিক্ৰমী এক প্ৰচেষ্টা আৰম্ভ কৰিছে আজি আমাৰ প্ৰিয় শিল্পী হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান অনুষ্ঠিত কৰিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনালোকৰ দেখা পাইছে ইয়াতে নাহৰ গছ যিহেতু জুবিনদাৰ প্ৰিয় আছিলে নাহৰ গছ আৰু সেই নাহৰ গছেৰে মানে 1000 নাহৰ গছৰ পুলি আমাৰ খাটৰবাৰী ডোঙাৰগাঁও লতিবাৰী ঢেকিপুটা এইখিনি ৰাস্তা যিটো আমাৰ ৰঙিয়া নাগৰজুলি যি ৰাস্তা এই ৰাস্তাৰ দুকাষে নাহৰ গছৰ পুলি ৰোপণ কৰি এক মানে ব্যতিক্ৰমী প্ৰয়াস আৰু চেষ্টা চলোৱা হৈছে নোহোৱা হোৱাৰ আজি এমাহ হ'ল আৰু সেই এমাহ শেষ হোৱাৰ যদিও আজি তামুলপুৰত জুবিন অনুৰাগীৰ বিশেষ পদক্ষেপ যুৱ সমাজ লতিবাৰীৰ উদ্যোগত 1000 নাহৰ পুলি ৰোপণ ডুঙাৰগাঁও ঢেকিপুটাত পথৰ দুই কাষে ৰোপণ পুলিখিনি অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি তামুলপুৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো জুবিন অনুৰাগীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে হাতত লৈছে জুবিন গাৰ্গৰ নাহৰ গছ যথেষ্ট প্ৰিয় আছিল গতিকে নাহৰ গছৰ পুলি ৰুইছে জুবিন অনুৰাগীসকলে তামুলপুৰৰ পথৰ দাঁতিত নাহৰৰ পুলি ৰোপণ কৰিছে অনুৰাগীসকলে বেৰাখিনি আমাৰ আমাৰ এই লতিবাৰী ঢেকিপুটা ডোঙাৰগাঁও এই অঞ্চলৰ জুবিন প্ৰেমী বন্ধুসকলে আজি এক মানে ব্যতিক্ৰমী এক প্ৰচেষ্টা আৰম্ভ কৰিছে আজি আমাৰ প্ৰিয় শিল্পী হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান অনুষ্ঠিত কৰিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনালোকৰ দেখা পাইছে ইয়াতে নাহৰ গছ যিহেতু জুবিনদাৰ প্ৰিয় আছিলে নাহৰ গছ আৰু সেই নাহৰ গছেৰে মানে 1000 নাহৰ গছৰ পুলি আমাৰ খাটৰবাৰী ডোঙাৰগাঁও লতিবাৰী ঢেকিপুটা এইখিনি ৰাস্তা যিটো আমাৰ ৰঙিয়া নাগৰজুলি যি ৰাস্তা এই ৰাস্তাৰ দুকাষে নাহৰ গছৰ পুলি ৰোপণ কৰি এক মানে ব্যতিক্ৰমী প্ৰয়াস আৰু চেষ্টা চলোৱা হৈছে নোহোৱা হোৱাৰ আজি এমাহ হ'ল আৰু সেই এমাহ শেষ হোৱাৰ যদিও আজি